এতিয়া বনভোজৰ সময়। পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ বাবে চলিছে প্ৰান্তে প্ৰান্তে প্ৰস্তুতি। প্ৰাকৃতিক পৰিৱেশৰ মাজত বন্ধুবৰ্গৰ সৈতে আপোনজনৰ সৈতে বনভোজ খোৱাৰ আনন্দই সুকীয়া। আৰু সমান্তৰালকৈ শোণিতপুৰ জিলাৰ বৰচলাৰ গাভৰু নৈৰ পাৰত বিজেপিৰ কৰ্মকৰ্তাসকলে ইয়াতে সাংগঠনিক সভা অনুষ্ঠিত কৰি বনভোজৰ আয়োজন কৰিছে। মই পোনে পোনে সেই পৰিৱেশ দেখুৱাম, যিহেতু এতিয়া বনভোজ খোৱাৰ বতৰ। নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ মাজত বন্ধুবৰ্গৰ সৈতে আপোনজনৰ সৈতে এতিয়া বনভোজ খোৱাৰ সময়। আৰু বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত ঠেলামৰা মণ্ডল বিজেপিয়ে গাভৰু নৈৰ বালিচৰত ইয়াতে সাংগঠনিক সভা অনুষ্ঠিত কৰি বনভোজৰ আয়োজন কৰিছে। আৰু মই পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম। ইয়াত উপস্থিত আছে বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু। বিধে বিধে ইয়াতে খাদ্য তেওঁলোকে প্ৰস্তুত কৰিছে আৰু মই দেখুৱাইছোঁ। যিহেতু 2025 বৰ্ষ বিদায়ৰ সমাগত আৰু নতুন বছৰক এনেধৰণে আদৰাৰ বাবে প্ৰান্তে প্ৰান্তে প্ৰস্তুতি চলিছে। পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ বাবে প্ৰান্তে প্ৰান্তে এনেধৰণে সেই প্ৰস্তুতি চলিছে। আৰু বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত যি ঠেলামৰাৰ গাভৰু নৈৰ বালিচৰ আছে, এই বালিচৰত বৰচলাৰ ঠেলামৰা মণ্ডল বিজেপিৰ কাৰ্যকৰ্তাসকলে ইয়াতে সাংগঠনিক সভা অনুষ্ঠিত কৰি তেওঁলোকে ইয়াতে বনভোজৰ আয়োজন কৰিছিল। আৰু ইয়াত উপস্থিত আছে বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু। যিহেতু এতিয়া বনভোজৰ বতৰ, নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশৰ মাজত আপোনজনৰ সৈতে বন্ধুবৰ্গৰ সৈতে বনভোজ খোৱাৰ সময়। আৰু এই অংশৰূপে আজি বৰচলা সমষ্টিৰ অন্তৰ্গত যি ঠেলামৰাৰ গাভৰু নৈৰ বালিচৰ আছে, ইয়াতে ঠেলামৰা মণ্ডল বিজেপিৰ কাৰ্যকৰ্তাসকলে এনেধৰণে সাংগঠনিক সভা অনুষ্ঠিত কৰি ইয়াতে বনভোজৰ আয়োজন কৰিছে। মই ইয়াতে উপস্থিত আছে বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু। মই পোনে পোনে তেখেতৰ সৈতে কথা পাতিম, যিহেতু এতিয়া পুৰণি বছৰটোক বিদায় দি নতুন বছৰৰ বাবে এনেধৰণে আদৰাৰ প্ৰস্তুতি চলিছে। ইয়াতে বৰচলাৰ বিধায়ক গণেশ কুমাৰ লিম্বু আছে। কি ক'ব? পুৰণি বছৰটোক বিদায় দি নতুন বছৰৰ বাবে প্ৰস্তুতি চলিছে। আজি আপোনালোকে সাংগঠনিক সভা অনুষ্ঠিত কৰিলে আৰু বনভোজৰ আয়োজন কৰিলে। হয়, আজি আমি আমাৰ ঠেলামৰা ভাৰতীয় জনতা পাৰ্টি ব্লক মণ্ডলৰ উদ্যোগত আমি যি আমাৰ মৰ্চা আছে, 8টা মৰ্চাৰ এখন চিনাকি পৰ্বৰ লগতে সাংগঠনিক সভা আয়োজন কৰিছোঁ। ইয়াতে আমাৰ জিলাৰ সকলো বিষয়ববীয়া আহিছে। বিষয়ববীয়া মানে মৰ্চাৰ যিমান বিষয়ববীয়া আছিলে, আমাৰ প্ৰভাৰী, এই সকলো দায়িত্ব থকা সন্মানীয় আমাৰ যিমান কাৰ্যকৰ্তা আছিলে তেওঁলোক আহিছে আৰু খুব ভাল হৈছে। আৰু আপোনালোকে চাইছেই যে আমি গাভৰু নদীৰ তীৰত এই আয়োজনখন কৰিছোঁ, খুব মানে শান্ত পৰিৱেশত। আৰু ইয়াত আমি এক প্ৰকাৰে এইটো আলোচনা কৰিছোঁ যে আগন্তুক দিনত আমাৰ যি সমষ্টিখনক সাংগঠনিক দিশৰ ফালৰ পৰা আমাৰ কৰণীয় কি থাকিব লাগে, আমি কেনেধৰণে ৰাইজৰ মাজত গ'লে ৰাইজৰ বিশ্বাসৰ পাত্ৰ আমি আৰু বেছিকৈ হ'ব পাৰোঁ, আমাৰ এই কম সময়ৰ ভিতৰত আমি যিবিলাক কাম কৰি ল'ব পাৰোঁ সেইবিলাক আমি কেনেকৈ কৰিলে ভাল হয়, সকলো বিষয়বিলাক আমি ইয়াত মানে পুংখানুপুংখ হিচাপে আলোচনা কৰিছোঁ। মোৰ দৃঢ় বিশ্বাস যে আজিৰ এই মানে সাংগঠনিক সভাৰ জৰিয়তে আমাৰ দলত এটা নতুন উৎসাহ আৰু নতুন মানে চিন্তা হ'ব। আৰু আহি থকা দিনত নিৰ্বাচনত আমি ইয়াৰ এটা ভাল পজিটিভ ফলাফল পাম। নিশ্চয়কৈ এনেধৰণে ইয়াতে বনভোজৰ আয়োজন কৰিছে বিজেপিৰ কাৰ্যকৰ্তাসকলে। কি ক'ব? সাংগঠনিক সভা আৰু বনভোজ। হয়, আজি ভাৰতীয় জনতা পাৰ্টি ঠেলামৰা মণ্ডল সমিতিৰ উদ্যোগত আৰু 8টা মৰ্চাৰ সহযোগত আমি আজি চিনাকি পৰ্ব অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। আৰু আজিৰ এই অনুষ্ঠানৰ জৰিয়তে আমি 2026 চনৰ আজি ৰণডংকা আমি আজি বজাইছোঁ আৰু আশা ৰাখিছোঁ যে বিপুল ভোটত এইবাৰ বৰচলা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত হ'ব। খানা কি আছে? খানা এনে নিৰামিষ খানা আছে, এই পনীৰ আৰু দালি ভাত এইটোৱে আয়োজন কৰিছোঁ। যিহেতু বিজেপিয়ে মানে দালি ভাতেৰ ব্যৱস্থা আয়োজন কৰে, সেইকাৰণে আমি পনীৰ আৰু দালি ভাতৰ ব্যৱস্থা কৰিছোঁ। নিশ্চয়কৈ মই দেখুৱাইছোঁ, এয়া বিধে বিধে তেওঁলোকে ইয়াতে আপ্যায়ন কৰিছে। ইয়াতে আয়োজক আছে, এই বনভোজৰ আয়োজক। কি ক'ব? প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ যি এটা শুভ দিন, আমি 8টা মৰ্চা একেলগতে আজি একেলগত প্ৰীতিভোজ চিনাকি পৰ্বৰ লগতে এটা প্ৰীতিভোজ আয়োজন হৈছে। আৰু মৰ্চাৰ চবতকৈ ডাঙৰ কথা মৰ্চাই চিনাকি এটা হ'ব লাগে, যিহেতু একেলগত কাম কৰি আগন্তুক 26ৰ কাৰণে আমি আজিৰ পৰাই তুংগত আৰম্ভ হৈছোঁ। আৰু আজিৰ পৰাই আমাৰ যি ইলেকশ্যনত আজিৰ পৰা আমি প্ৰিপাৰেশ্যন হৈ কৰিছোঁ।
নিশ্চয়কৈ ইয়াত দেখুৱাইছোঁ গাভৰুৰ যি নৈসৰ্গিক পৰিৱেশ, এই পৰিৱেশৰ মাজত এনেধৰণে বনভোজ খোৱাৰ আৰম্ভ হৈছে আৰু বিজেপিৰ স্থানীয় যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকে এনেধৰণে যাতে বনভোজৰ আয়োজন কৰিছিলে আৰু পুৰণি বছৰটোক বিদায় দি নতুন বছৰক আদৰাৰ বাবে এনেধৰণে এতিয়া চলিছে প্ৰান্তে প্ৰান্তে প্ৰস্তুতি। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।